নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ এপিডিচিএলৰ তৰফৰ পৰা এটা মেছেজ আহিছে যি মেছেজত কোৱা হৈছে যে আজি নিশা 9:30 বজাত আপোনাৰ বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব অৰ্থাৎ আপুনি অন্ধকাৰত থাকিব লাগিব আজি নিশা 9:30 বজাৰ পৰা আৰু যাৰ বাবে কোৱা হৈছে যে আপুনি পূৰ্বৰ মাহৰ বিদ্যুতৰ বিল পৰিশোধ কৰা নাই গতিকে এনেদৰে এতিয়া এপিডিচিএলে আপোনাৰ বিদ্যুৎ কৰ্তন কৰিব আৰু যাৰ বাবে এটা নাম্বাৰ দিয়া হৈছে 10টা অংকযুক্ত এই নাম্বাৰত আপুনি কল কৰক বিদ্যুতৰ বিষয়াৰ সৈতে কথা পাতক আৰু এনেদৰে ফোন কৰিবলৈ আপোনাৰ মেছেজ আহিব পাৰে হয়তো আপোনাৰ ফোনলৈ কিন্তু এই মেছেজটো সম্পূৰ্ণৰূপে ভুৱা এপিডিচিএলে এনেদৰে বিদ্যুৎ উপভোক্তাক কোনো ধৰণৰ মেছেজ প্ৰেৰণ নকৰে বুলি স্পষ্টীকৰণ দিছে অৰ্থাৎ প্ৰবঞ্চকে দুষ্ট চক্ৰই এক বৃহৎ প্ৰবঞ্চনাৰ জাল পতা দেখিবলৈ পোৱা গৈছে আৰু যদি আপুনি 10টা অংকযুক্ত নাম্বাৰটোত ফোন কৰে তেনেহলে আপোনাৰ বিপদ নিশ্চিত আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ এপিডিচিএলৰ ভুৱা মেছেজৰ পৰা সাৱধান হওক ৰাজ্যবাসী হয়তো আপুনিও প্ৰবঞ্চনাৰ জালত পৰিব পাৰে একাংশ প্ৰবঞ্চকে বা দুষ্ট চক্ৰই বিজুলী সংযোগ কৰ্তন হ'ব বুলি গ্ৰাহকক প্ৰেৰণ কৰে মেছেজ আৰু পূৰ্বৰ মাসুল পৰিশোধ হোৱা নাই বুলি গ্ৰাহকক দিয়ে ভুৱা মেছেজ আৰু সেই মেছেজত এটা নাম্বাৰ উল্লেখ কৰা থাকে প্ৰবঞ্চকৰ ভুৱা মেছেজৰ সন্দৰ্ভত এপিডিচিএলৰ কৰ্তৃপক্ষই স্পষ্টীকৰণ দিছে যে বিজুলী সংযোগ কৰ্তন হ'ব বুলি কোনো মেছেজ প্ৰেৰণ নকৰে এপিডিচিএলৰ পৰা কোনো ধৰণৰ মেছেজ প্ৰেৰণ নকৰে গ্ৰাহকক আতংকিত কৰি ধন হৰকোৱাৰ কৌশল এতিয়া দুষ্ট চক্ৰৰ আৰু মেছেজৰ জৰিয়তে এটা বিশেষ নম্বৰত কল কৰিবলৈ কয় প্ৰবঞ্চকে 10টা সংখ্যাৰ নম্বৰটোত কল কৰিলে আপুনি প্ৰবঞ্চকৰ কবলত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে সাৱধান হওক আৰু এনে ধৰণৰ ভুৱা মেছেজ আহিলে অভিযোগ দিয়ক এপিডিচিএলক এনে ধৰণৰ কিবা মেছেজ যদি আহিছে তেনেহলে আপুনি অভিযোগ দাখিল কৰক এপিডিচিএলক 1912 নম্বৰত কল কৰি অভিযোগ দিয়ক বিদ্যুৎ উপভোক্তাই আৰু এপিডিচিএলৰ ভুৱা মেছেজৰ পৰা সাৱধান হওক এনেদৰে এটা ৰাজ্যবাসী এটা মেছেজে আপোনাক হয়তো বিপদত পেলাব পাৰে এপিডিচিএলৰ তৰফৰ পৰা যদিও এই মেছেজটো আহিছে বুলি কোৱা হয় কিন্তু এপিডিচিএলে এনে ধৰণৰ কোনো মেছেজ প্ৰেৰণ নকৰে আজি নিশা 9:30 বজাত আপোনাৰ ইলেক্ট্ৰিচিটি কৰ্তন কৰা হ'ব বিদ্যুৎ কৰ্তন কৰা হ'ব এনেদৰে এটা মেছেজ ডিয়াৰ কনজিউমাৰ এনেদৰে এটা বিশেষ মেছেজ আহে আৰু সেই মেছেজে আপোনাক হয়তো বিপদত পেলাব পাৰে আপুনি বহু টকা হেৰুৱাবলগীয়া হ'ব পাৰে দুষ্ট চক্ৰ বা প্ৰবঞ্চকৰ জালত পৰিব পাৰে গতিকে এপিডিচিএলৰ তৰফৰ পৰা এনেদৰে এটা সজাগ কৰা হৈছে সকলোকে বিদ্যুৎ উপভোক্তাক সচেতন কৰা দেখিবলৈ পোৱা গৈছে য'ত কোৱা হৈছে এনে ধৰণৰ যদি মেছেজ আহে আৰু সেই মেছেজত পটিয়ন গৈ আপুনি কোনো পধ্যে যাতে কোনো ভুলতো এই নাম্বাৰটোত ফোন নকৰে যদিহে এই ফোন নাম্বাৰটোত 10টা অংকযুক্ত নাম্বাৰটোত আপুনি যদি ফোন কৰে তেনেহলে আপোনাৰ বিপদ নিশ্চিত আপুনি প্ৰবঞ্চনাৰ জালত পৰিব পাৰে আৰু এনেদৰে এটা মেছেজে হয়তো আপোনাক বিপদত পেলাব পাৰে গতিকে সাৱধান হওক সতৰ্ক হওক এপিডিচিএলৰ তৰফৰ পৰা এই সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে সকলো বিদ্যুৎ উপভোক্তাক উদ্দেশ্যে এনেদৰে এতিয়া এপিডিচিএলে এটা বিশেষ মেছেজ এৰিছে আৰু তাত কোৱা হৈছে এটেনশ্যন স্কেম এলাৰ্ট দৰাচলতে এটা মেছেজ আহিব পাৰে আপোনাৰো ফোনত যদি আহিছে এই মেছেজটো তেনেহলে আপুনি ভুলতো এই 10টা অংকযুক্ত নাম্বাৰত কল নকৰিব কল কৰিলে আপুনি বিপদত পৰিব পাৰে প্ৰবঞ্চকৰ বা দুষ্ট চক্ৰৰ জালত পৰিব পাৰে এটা ডাঙৰ খবৰ আৰু এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ আহিছো যেটো মেছেজ আমি মেছেজটো প্ৰথমে দেখুৱাৰ চেষ্টা কৰিম এই মেছেজটো মন কৰিব এনে ধৰণৰ এটা মেছেজ আহিব পাৰে আপোনাৰ ফোনত বা আপোনাৰ নাম্বাৰত আৰু সেই মেছেজটোত লিখা আছে ডিয়াৰ কনজিউমাৰ your electricity power will be disconnected tonight at 9:30 p.m. from electricity office because your previous month bill was not updated please immediately contact with our electricity officer আৰু এটা নাম্বাৰ দিছে য'ত নাম্বাৰটো হৈছে
8017631436 এই নাম্বাৰটোত আপুনি ভুলতো কল নকৰিব যদিহে এই নাম্বাৰটোত কল কৰে তেনেহলে আপুনি প্ৰবঞ্চকৰ জালত পৰিব বা আপুনি প্ৰবঞ্চনাৰ বলি হবলগীয়াত পৰিব পাৰে আৰু তাৰ পিছতে এই মেছেজটোকে সম্বলিত কৰি এনেদৰে এতিয়া APDCL আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেডৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে য'ত কোৱা হৈছে এটেনশন স্ক্যাম এলাৰ্ট প্ৰথমেই টুইট কৰি APDCL লিখিছে Beware of scam messages. Our valuable customers across the state have been receiving SMS notification regarding electrical disconnections. Please be cautious of such scam messages and refrain from revealing personal information without first checking the source. APDCL doesn't. অৰ্থাৎ APDCL এনে ধৰণৰ মেছেজ প্ৰেৰণ নকৰে গতিকে আপুনি তথ্য নোহোৱাকৈ কোনো ধৰণৰ কল নকৰিব বুলি এতিয়া সতৰ্কবাণী জাৰি কৰিছে য'ত এটেনশন স্ক্যাম এলাৰ্ট উল্লেখ কৰিছে দিস ইজ ফৰ দ্য জেনেৰেল ইনফৰমেশ্যন of all our valued consumers that some miscreant elements are sending SMS stating that previous electricity bill was not updated. As a result, your electricity connection will get disconnected tonight. আৰু এনে ধৰণৰ মেছেজ আহিব পাৰে গতিকে সাৱধান হওক সতৰ্ক হওক প্ৰত্যেকগৰাকী বিদ্যুৎ উপভোক্তা প্লিজ নোট ডেট সাচ মেছেজেছ আৰ ফেক আৰু এনে ধৰণৰ মেছেজবোৰ ভুৱা এনে ধৰণৰ SMS ভুৱা গতিকে সাৱধান হ'বৰ বাবে এতিয়া APDCL তৰফৰ পৰা কোৱা হৈছে APDCL never sends such messages. Consumers are requested not to head to such messages which are circulated via various 10-digit numbers. Please report such incident to 1912 or nearest subdivision office. APDCL তৰফৰ পৰা কোৱা হৈছে 1912 এই নাম্বাৰটোত আপোনালোকে এনে ধৰণৰ যদি মেছেজ আহিছে তেনেহলে অভিযোগ দাখিল কৰিব পাৰিব অন্যথা আপোনাৰ নিকটৱৰ্তী সাব ডিভিজন অফিচলৈ গৈ আপুনি এই সন্দৰ্ভত অভিযোগ দাখিল কৰিব পাৰিব কিয়নো APDCLৰ এটাই নাম্বাৰ আছে 1912 এই নাম্বাৰটোতেই বিদ্যুতৰ উপভোক্তাই কিবা অভিযোগ থাকিলে দাখিল কৰিব পাৰে আৰু তাৰ সমান্তৰালভাৱে APDCLৰ তৰফৰ পৰা এতিয়া কোৱা হৈছে APDCL কেতিয়াও 10টা অংকযুক্ত নাম্বাৰ প্ৰেৰণ নকৰে বা 10টা অংকযুক্ত নাম্বাৰ নিদিয়ে কল কৰিবলৈ গতিকে এনে ধৰণৰ ভুৱা মেছেজ যদি আপুনি আহিছে আপোনাৰ মোবাইললৈ তেনেহলে আপুনি 1912ত অভিযোগ কৰিব পাৰে খবৰটো জনাব পাৰে অন্যথা আপোনাৰ নিকটৱৰ্তী নিয়াৰেষ্ট সাব ডিভিজন অফিচত গৈ কাৰ্যালয়ত গৈ বিদ্যুতৰ উপসংমণ্ডলৰ কাৰ্যালয়ত গৈ আপুনি অভিযোগ দাখিল কৰিব পাৰিব অৰ্থাৎ এই ভুৱা প্ৰবঞ্চকৰ দুষ্টচক্ৰৰ প্ৰবঞ্চনাৰ জালৰ পৰা আপুনি ৰক্ষা পৰিব পাৰে গতিকে এটা সাৱধানবাণী এনেদৰে APDCLৰ তৰফৰ পৰা কোৱা হৈছে ৰাজ্যবাসীৰ মোবাইলত এনেদৰে এতিয়া হৰব হৈ পৰিছে বা আহি পৰা পৰিলক্ষিত হৈছে কেইবাটাও মেছেজ এনে ধৰণৰ যে আজি নিশা 9:30 বজাত আপোনাৰ বিদ্যুৎ কৰ্তন কৰা হ'ব অৰ্থাৎ আজি নিশা 9:30 বজাৰ পৰা আপুনি অন্ধকাৰত থাকিব লাগিব আৰু এনেদৰে এটা মেছেজে হলকনিৰ সৃষ্টি কৰিছে আৰু তাৰ পাছতেই APDCL এতিয়া সজাগতামূলকভাৱে এটা টুইট কৰা পৰিলক্ষিত হৈছে য'ত কৈছে এটেনশন স্ক্যাম এলাৰ্ট APDCL এনে ধৰণৰ কোনো মেছেজ প্ৰেৰণ নকৰে বিদ্যুৎ কৰ্তন হ'ব বুলি গতিকে সাৱধান হওক সতৰ্ক হওক আৰু যদি এনে মেছেজৰ সন্মুখীন হৈছে তেনেহলে 1912 নম্বৰত অভিযোগ দাখিল কৰক বিদ্যুৎ উপভোক্তাই